হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকৰ ওচৰত এটি আচৰিত ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল এনেধৰণৰ: শিলে কান্দে, শিলে কথা কয়, শিলে কইনাৰ সাজত জোৰোণত বহে। এইখিনি ঠাইতে প্ৰিয়জনৰ নামৰ শিৰত সেন্দুৰ লয়, শিলে ৰাস্তাৰে খোজ কাঢ়ে শহুৰৰ ঘৰলৈ। কথাখিনি শুনি আপোনালোকৰ আচৰিত লাগিব পাৰে, কিন্তু এয়াই সত্য। আৰু এই কাহিনীটো হৈছে মৰিগাঁও জিলাৰ বখৰাৰ এক জীৱন্ত কাহিনী, আৰু সেইকাৰণে ইয়াক নাম দিয়া হৈছে কইনাকন্দা শিল। আৰু আজি মই উপস্থিত আছোঁ এই কইনাকন্দা শিলৰ পাহাৰত। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকে দেখি থকা বগা পেঞ্চিলেৰে আঁকি থোৱা গণেশৰ মূৰ্তিটো, সেইটো আচলতে এই শিলটোত নিজে নিজে উৎপত্তি হৈছিলে। তেতিয়া ইয়াৰ গাঁৱৰ মানুহে ইয়াক বগা পেঞ্চিলেৰে আঁকি থৈ দিছে। লোককথা অনুসৰি মধ্যযুগত বখৰা ৰাজ্যৰ ৰজাৰ ৰাজকুমাৰী দীপলিপ আৰু মায়াং ৰাজ্যৰ ৰজা ৰাজকুমাৰৰ লগত বিয়া ঠিক হৈছিল। বিয়াৰ দিনাখন ৰাতি বিয়া শেষ কৰি দৰা আৰু কইনাৰ লগতে সকলো বৰযাত্ৰী বখৰা পাহাৰ লুংলুঙীয়া পথেৰে গৈ থকা সময়তে কাল ধুমুহা শিলৰ বৰষুণ হৈছিলে। শিলাবৃষ্টি আৰু ধুমুহাৰ পৰা ৰক্ষা পাবৰ বাবে দৰা কইনা আৰু বিয়াত অহা সকলো লোকে শিলৰ চেপাত আশ্ৰয় ল'লে, আৰু তেনেতে শিলে হেঁচা ধৰাত দৰা কইনাৰ লগতে সকলো বৰযাত্ৰীৰ সেই ঠাইতে মৃত্যু হয়। আৰু সেইকাৰণে তেতিয়াৰে পৰা শনিবাৰ আৰু মঙলবাৰে ৰাজকুমাৰ আৰু ৰাজকুমাৰী অৰ্থাৎ দৰা কইনাৰ কৰুণ বিননি নিজান পৰত ভাহি আহে বুলি ইয়াত বাস কৰা লোকসকলে কয়। এতিয়া মই ভিতৰ ফালে যাম। ইয়াত 3টা মূৰ্তি আছে: শিৱ মূৰ্তি, গণেশ মূৰ্তি আৰু শিৱ পাৰ্বতীৰ মূৰ্তি। এই কইনাকন্দা শিলাখণ্ডত বহুকেইটা বিশেষ আকৃতিৰ শিল আছে, যেনে কইনাকন্দা শিল, হাতী শিল, ডবা শিল, ডলা শিল, কাঁহ পিতলৰ দৰে মাত দিয়া শিল। আৰু সেই শিলবোৰত যদি যিকোনো বস্তুৰে খুন্দিয়াই দিয়া হয়, তেতিয়াই শব্দবোৰ শুনা যায়। ইয়াত বাস কৰা লোকসকলে কোৱা মতে, নতুনকৈ বিয়াত বহিব লগা যদি দৰা কইনাই আহি এই কইনাকন্দা শিলত তামোল পাণ এযোৰ দি যদি কইনাৰ সাজ বিচাৰে, তেতিয়াই পিছদিনাখন সেই ঠাইতে কইনাৰ সাজৰ লগতে আ-অলংকাৰ নিজে প্ৰকট হয়। কিন্তু বিয়া যোৱাৰ পিছত সেই ঠাইতে আকৌ উভতাই দিব লাগে বুলি মানুহে কয়। বহুদিন ধৰি এই পৰম্পৰা চলি আহিছিলে, কিন্তু পিছত এগৰাকী কইনাই শিলে প্ৰদান কৰা কাপোৰযোৰ ঘূৰাই নিদিলে, আৰু তেতিয়াৰে পৰা এই শিলটোৱে কাপোৰ নিদিয়া হ'ল বুলি কোৱা হয়। আৰু এয়া হৈছে গণেশ মূৰ্তি।
ভিডিঅ'টি চাই কেনে পালে কমেণ্টত জনাব আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।